নমস্কাৰ আজি হৈছে 10 ডিসেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনে কিছুমান মন্তব্য যিবিলাক শুনিলে আপোনাৰ চকু কপালত উঠিব হয় পোষ্ট মিলন জুবিন গাৰ্গক লৈ বহুত কেটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ লগতে অখিল গগৈ গৌৰৱ গগৈক লৈও কেইবাটাও মহাবিস্ফোৰক ঘটাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় আজিৰ এই ভিডিঅ'টি প্ৰতিজন অসমীয়াৰ বাবে বহুত গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব যদি প্ৰথমবাৰ চেনেলটোত আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব যদি আপুনি জুবিন অনুৰাগী তেনেহলে এই ভিডিঅ'টিৰ কমেন্টত এবাৰ হলেও #justice4Jubin Garg বুলি নিশ্চয় লিখিব গৌৰৱ গগৈ অখিল গগৈয়ে শ্যামকানু সিদ্ধাৰ্থক বচাব বিচাৰিছে মোক অসমৰ সকলো মানুহে বিশ্বাস কৰে কিন্তু গৌৰৱ গগৈয়ে অখিল গগৈয়ে শ্যামকানু সিদ্ধাৰ্থক বচাব বিচাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ লগতে বাবৰি মছজিদক লৈও আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰথমতে মুখ্যমন্ত্ৰীৰ মন্তব্য জানিম তাৰ পিছতেই আৰু চাৰিটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে তুলি ধৰিম গৌৰৱ গগৈ অখিল গগৈয়ে শ্যামকানু সিদ্ধাৰ্থক বচাব বিচাৰিছে জুবিনৰ হত্যাক লৈ গৌৰৱ গগৈ অখিল গগৈয়ে ৰাজনীতি কৰিছে শ্যামকানু সিদ্ধাৰ্থৰ বৰ্তমান অৱস্থা কি খবৰ লৈ চাওক অসমবাসীয়ে 3 মাহে শিখত কোনেও বেইল পোৱা নাই জেলত থকা 3 মাহ খবৰ হ'ল শ্যামকানু আৰু সিদ্ধাৰ্থ ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত থকাৰ ৰেকৰ্ড নাই অসমৰ বুৰঞ্জীত ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত এইবাৰেই প্ৰথমবাৰ আছে আমি যিমান পাৰো সকলো কৰিছো মোক অসমৰ সকলো মানুহে বিশ্বাস কৰে মানুহে বিচাৰি আছে মই জুবিন গাৰ্গক ন্যায় দিয়াটো বিৰোধীয়ে শ্যামকানু সিদ্ধাৰ্থক বচাব বিচাৰিছে এছআইটিৰ চাৰ্জশ্বিট দিয়াত বাধা দিবলৈ চেষ্টা কৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে মোক সকলোৱে ধন্যবাদ দিব লাগে কিন্তু তাৰ সলনি সমালোচনা কৰাত নামি পৰে সিংগাপুৰ আৰক্ষীতকৈও আমি আগত চাৰ্জশ্বিট দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে অসমত হৈ গ'ল পোষ্ট মিলনৰ সংগীত অনুষ্ঠান আপুনি জানেনে এটা সংগীত অনুষ্ঠানৰ কাৰণে কিমান টকা লয় পোষ্ট মিলনে আপুনি জানিলে আপোনাৰ চকু কপালত উঠিব গতিকে আপোনালোকক সবিশেষ জনাইছো ভিডিঅ'টি চাই থাকিব বহু বিতৰ্কৰ অন্তত যোৱা 8 ডিসেম্বৰ 2025ত অসমলৈ আহিছিল বিশ্ব পপ সংগীতৰ অন্যতম তাৰকা পোষ্ট মেলন অসম চৰকাৰৰ পৰ্যটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানটি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হয় অসমত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ এই সংগীত অনুষ্ঠানৰ টিকটৰ মূল্য 2500 টকাৰ পৰা আৰম্ভ হৈছে 16,000 টকালৈকে অনলাইনত বিক্ৰী হৈছে এই সংগীত অনুষ্ঠানটিৰ টিকট কিন্তু আপুনি জানেনে পোষ্ট মেলনে এটা সংগীত অনুষ্ঠানৰ বাবে কিমান টকা মাননি লয় ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি পোষ্ট মেলনে এটা সন্ধিয়াৰ সংগীত অনুষ্ঠানৰ বাবে 16.60 কোটি পৰ্যন্ত মাননি ধাৰ্য কৰে দূৰত্ব অনুসৰি এই মাননি 4.15 কোটিলৈকে হ্ৰাস কৰা হয় কিন্তু 4 কোটিৰ তলত কোনো সংগীত অনুষ্ঠান পৰিৱেশন নকৰে পোষ্ট মেলনে অৱশ্যে সামাজিক মাধ্যমত পোষ্ট মেলনে অসমলৈ অহাৰ বাবে 30 কোটি টকা বৰঙণি নিৰ্ধাৰণ কৰিছে বুলি চৰ্চা হৈছে যদিও ইয়াক লৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই পৰ্যটন বিভাগে কিন্তু পূৰ্বৰ সংগীত অনুষ্ঠানলৈ লক্ষ্য কৰিলে অসমত অনুষ্ঠিত হোৱা এই সংগীত অনুষ্ঠানৰ পৰা 20 কোটি টকা পৰ্যন্ত মাননি পোষ্ট মেলনে ল'ব বুলি ধাৰণা কৰা হৈছে বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে আহিছে টকা অজ্ঞাত ব্যক্তিয়ে দিলে 80 কোটিৰ বৰঙণি হয় বাবৰি মছজিদক লৈ আহি পৰিছে তিনিটাকৈ ডাঙৰ খবৰ আপোনালোকৰ মাজত উপস্থাপন কৰিছো বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে আহিছে টকা হিয়া উজাৰি টকা দিছে মুছলমান লোকে টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছে কেইবাটাও মেচিন বিধায়ক হুমায়ুন কবিৰৰ ফেচবুক লাইভৰ পাছতেই হতচকিত সকলো
বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত ব্যক্তিয়ে দিলে 80 কোটি টকা। অনলাইন মাধ্যমেৰেও এই পৰ্যন্ত উঠিছে 93 লাখ টকা। 6 ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। 6 ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদটো। বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে বাকচে টকা আহিছে। এজন অজ্ঞাত ব্যক্তিয়ে 80 কোটি টকাৰ বৰঙণি আগবঢ়াইছে বাবৰি মছজিদৰ বাবে। আৰু ইফালে বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ লোৱা হুমায়ুন কবিৰক হত্যাৰ ভাবুকি। হয়, বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ লোৱা হুমায়ুন কবিৰক ইতিমধ্যে হত্যাৰ ভাবুকি দিয়া হৈছে। ইতিমধ্যে ইয়াক লৈ তোলপাৰ আৰম্ভ হৈছে পশ্চিমবংগত। কোনে হত্যাৰ ভাবুকি দিছে সবিশেষ জনাইছোঁ, ভিডিঅ'টি চাই থাকিব। বাবৰি মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰক প্ৰাণে মৰাৰ ভাবুকি। ফোনযোগে হুমায়ুন কবিৰক হত্যা কৰাৰ ভাবুকি। সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন কৰিব হুমায়ুন কবিৰে। বিগত 7 দিন ধৰি ভাবুকি ভৰা বাৰ্তালাপ কৰিছে হুমায়ুন কবিৰে। ইতিমধ্যে 8 গৰাকী ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ নিয়োগ কৰিছে হুমায়ুন কবিৰ। 6 ডিচেম্বৰত মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিছিল কবিৰ। ৰাজ্য চৰকাৰ আৰু ন্যায়ালয়ৰ পৰা সহায় বিচাৰিলে হুমায়ুন কবিৰে। আল্লাহৰ ওপৰত ভৰসা আছে, মোক আল্লাহে ৰক্ষা কৰিব। বাবৰি মছজিদৰ শিলাবিন্যাস কৰা হুমায়ুন কবিৰক ইতিমধ্যে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান। অসমবাসী সাৱধান, SIRক লৈ অসমত আকৌ চলিব ডাঙৰ অভিযান। ইতিমধ্যে SIR চলি আছিল অসমত, আমাৰ অসমতো SIR পদ্ধতি আৰম্ভ হ'ব। SIR বন্ধ হ'ব ইতিমধ্যে। কি নথি পত্ৰ আপোনাৰ লাগিব, কি নতুন খবৰ আহিল সবিশেষ আপোনালোকে জনাটো বহুত জৰুৰী, গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰিব। ইতিমধ্যে পশ্চিমবংগত SIRক লৈ এনেকুৱা এক ডাঙৰ খবৰ পোহৰলৈ আহিছে, যিটো শুনিলে আপোনাৰ চকু কপালত উঠিব। SIR প্ৰতিবেদন দেখি তবত নিৰ্বাচন আয়োগ। 23 বছৰে মৃত্যু হোৱা নাই এজন ব্যক্তিৰো। পশ্চিমবংগত অন্ত পৰাৰ দিশে নিৰ্বাচন আয়োগৰ SIR অনুসন্ধানত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। গড়ে প্ৰতি 10 গৰাকী ভোটাৰৰ বিপৰীতে বাদ পৰিব এগৰাকীকৈ ভোটাৰ। পশ্চিমবংগৰ মুঠ ভোটাৰৰ পৰা প্ৰায় 10% ভোটাৰ অবৈধ। SIRৰ ভয়ত নিশাটোৰ ভিতৰতে খালী হৈছে ইখনৰ পিছত সিখন গাঁও। লাখ লাখ ভোটাৰে দিব পৰা নাই বংশগত ভোটাৰৰ পৰিচয়। 2208টা ভোট কেন্দ্ৰত 23 বছৰে মৃত্যু হোৱা নাই এজন ব্যক্তিৰো। 65 পৰা 70 লাখ ভোটাৰৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা। ইয়াৰে 23 লাখ ভোটাৰৰ ইতিমধ্যে মৃত্যু হৈছে। 19 লাখ ভোটাৰ স্থায়ীভাৱে আঁতৰি গৈছে অজ্ঞাত স্থানলৈ। 10.1 লাখ ভোটাৰক বিচাৰি পোৱা নাই ভোটাৰ কাৰ্ডৰ দিয়া ঠিকনাত। 28ৰ পৰা 30 লাখ ভোটাৰে দিব পৰা নাই বংশগত ভোটাৰৰ পৰিচয়।